মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সন্মুখত নতুন বিপদ সমষ্টিটোৰ 9 বিজেপি কৰ্মীৰে পুৰণি বিজেপি কৰ্মীৰ সংঘাত ৰূপজ্যোতিৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা পুৰণি বিজেপি কৰ্মীৰ চেলেংহাটৰ বৈছাহাবিত বিজেপিৰ একাংশ পুৰণি নেতা কৰ্মীৰ ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন মণ্ডল বিজেপিৰ সভানেত্ৰীয়ে পুৰণি জ্যেষ্ঠ বিজেপি কৰ্মীক অসন্মান কৰাৰ অভিযোগ বিজেপি কৰ্মীসকলে ৰূপজ্যোতি কুৰ্মীৰ পৰা আমাক মুক্তি দিয়ক শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰীক ৰূপজ্যোতি কুৰ্মীক পুনৰ প্ৰাৰ্থিত্ব প্ৰদান নকৰিবলৈ আহ্বান পুৰণি বিজেপি কৰ্মী আৰু ৰূপজ্যোতি কুৰ্মীক পুনৰ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে মৰিয়নি চেলেংহাট আৰু কলিয়াপানী মণ্ডলত বিজেপি কৰ্মীসকলে ৰূপজ্যোতিৰ বিৰুদ্ধে অন্য প্ৰাৰ্থী থিয় কৰাব বুলিও দিছে হুংকাৰ ৰূপজ্যোতি কুৰ্মীৰ পৰা আমাক মুক্তি দিয়ক ৰূপজ্যোতি কুৰ্মী 2021 চনত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আহিলে কংগ্ৰেছৰ পৰা তেখেত অহাৰ পিছত এতিয়া ভাৰতীয় জনতা পাৰ্টি যিসকল আমি কাৰ্যকৰ্তা আছো তেখেত অহাৰ লগে লগে এই কাৰ্যকৰ্তাসকলক 60% মানুহক নিষ্ক্ৰিয় কৰি পেলালে এতিয়া মাত্ৰ আমি 40% ব্যক্তিহে বাচি আছো তো গতিকে আমি সেইকাৰণে স্লোগান দিছোঁ যে আমাক ৰূপজ্যোতি কুৰ্মীৰ পৰা মুক্তি দিয়ক বুলি আমি আমাৰ শ্ৰদ্ধাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টি তেখেতে আমাৰ মুৰব্বী আমাৰ দলৰ পৰা নিৰ্বাচিত হৈ ভাৰতীয় জনতা পাৰ্টি বিধায়ক হৈ আজি তেখেতে মুখ্যমন্ত্ৰী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতকো আমি আহ্বান জনাইছোঁ গতিকে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আমাৰ দলত অহা আজি 4.5 বছৰ হৈছে সেই 4.5 বছৰত আমাৰ 60% মানুহক নিষ্ক্ৰিয় কৰি পেলালে গতিকে আমি মনত দুখ পাইছোঁ যি সময়ত আমাৰ একো নাছিলে মই আজি 1991 চনৰ পৰা মই ভাৰতীয় জনতা পাৰ্টি কৰা ব্যক্তি একেতো সেই একে হেমলাই পঞ্চায়তৰ বাপুৰাম গগৈ ডাঙৰীয়া মংগল দাও একে আমাৰ নিৰাকাৰো একে গুণাৰাম মাঝিও একে আমি ভাৰতীয় জনতা পাৰ্টি কৰিছিলোঁ 1991 চনৰ পৰা সেই সময়ত জনশূন্য আছিলে দলৰ সদস্যজনক আমি বিচাৰি পাবলৈ কাৰণে অসুবিধাৰ সন্মুখীন হৈ গৈছিলে আজি সেই সময়ছোৱা মানুহ তেনেকৈ নাই আমাৰ